নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ 11 মাইল লখিমপুৰ জিলা 11 মাইলত। যিহেতু সাব জুনিয়ৰ বক্সিং আন্তঃজিলা দেৰগাঁৱত অনুষ্ঠিত আন্তঃজিলা সাব জুনিয়ৰ মহিলা শাখাৰ বক্সিং প্ৰতিযোগিতাত গ'ল্ড মেডেল কঢ়িয়াই অনা এক প্ৰতিভাৱান খেলুৱৈৰ ঘৰত মই তেখেতলোকৰ ঘৰৰ লৈ যাম আৰু তেখেতলোকৰ পিতৃ মাতৃৰ পৰা বা তেখেতৰ পৰা মই দুই এটা কথা জানিব বিচাৰিম। নমস্কাৰ, মই দেৰগাঁও জিলাত গ'ল্ড মেডেল পাই ভালেই আহিলে আৰু ইয়াতে এটা কথা ক'ব বিচাৰোঁ। যিহেতু মোৰ ঘৰখনৰ অৱস্থা বেয়া আৰু মোৰ দেউতা বিকলাংগ, চৰকাৰক এয়াই ক'ব বিচাৰোঁ ক্ৰীড়া ক্ষেত্ৰত মোক আৰ্থিক অনুদান দিয়ে যে। হ'ব এই ছোৱালীজনী গ'ল্ড মেডেল পাই মোৰো ভালেই লাগিছে পৰিয়াল হিচাপে। আৰু মোৰ অতি বেয়া লগা কথা সেইটোৱে, কাৰণ ছোৱালীজনীৰ বাপেক বিকলাংগ আৰু আৰ্থিকভাৱে বহুত দুৰ্বল। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ, যাতে এই তেওঁলোকক এটা খেলৰ ক্ষেত্ৰত যাবৰ কাৰণে যিবিলাক সমস্যাৰ এইখিনি সমাধান কৰে আৰু তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল যাতে আৰ্থিক অনুদানো তেখেতক প্ৰদান এটা কৰে, তাতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মই দেৱকান্ত ফুকন, বৰদবী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। এতিয়া যিগৰাকী ছোৱালীয়ে আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, আমি তেওঁক ধন্যবাদ জনাইছোঁ। লগতে এই যিটো পৰিয়ালৰ পৰা তেওঁ গৈছে, এই পৰিয়ালটো অত্যন্ত দৰিদ্ৰ পৰিয়াল। ইয়াত যদি চৰকাৰেও আহি কোনোবা চাহি দেখিবলৈ পাব, মথাউৰি কাণত খুঁটা চাৰিটা বনাই পেলাই ঘৰ অকণ বনাই যেনে তেনে আছে। গতিকে যি কি নহওক, আৰু লগতে এটা মই চৰকাৰলৈ আহ্বান জনাব বিচাৰোঁ, আমাৰ এই পিছপৰা অঞ্চল যদিও ইয়াত যথেষ্ট প্ৰতিভাৱান লোক আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক খেল ধেমালি খেলিবৰ কাৰণে যাতে এখন উপযুক্ত খেলপথাৰ চৰকাৰী মাটি বৃহত্তৰ পৰিমাণে আছে, উপযুক্ত এখন খেলপথাৰ যাতে চৰকাৰে আমন্ত্ৰণ দিয়ে, সেইটোৱে মই চৰকাৰলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ 11 মাইল লখিমপুৰ জিলা 11 মাইলত। যিহেতু সাব জুনিয়ৰ বক্সিং আন্তঃজিলা দেৰগাঁৱত অনুষ্ঠিত আন্তঃজিলা সাব জুনিয়ৰ মহিলা শাখাৰ বক্সিং প্ৰতিযোগিতাত গ'ল্ড মেডেল কঢ়িয়াই অনা এক প্ৰতিভাৱান খেলুৱৈৰ ঘৰত মই তেখেতলোকৰ ঘৰৰ লৈ যাম আৰু তেখেতলোকৰ পিতৃ মাতৃৰ পৰা বা তেখেতৰ পৰা মই দুই এটা কথা জানিব বিচাৰিম। নমস্কাৰ, মই দেৰগাঁও জিলাত গ'ল্ড মেডেল পাই ভালেই আহিলে আৰু ইয়াতে এটা কথা ক'ব বিচাৰোঁ। যিহেতু মোৰ ঘৰখনৰ অৱস্থা বেয়া আৰু মোৰ দেউতা বিকলাংগ, চৰকাৰক এয়াই ক'ব বিচাৰোঁ ক্ৰীড়া ক্ষেত্ৰত মোক আৰ্থিক অনুদান দিয়ে যে। হ'ব এই ছোৱালীজনী গ'ল্ড মেডেল পাই মোৰো ভালেই লাগিছে পৰিয়াল হিচাপে। আৰু মোৰ অতি বেয়া লগা কথা সেইটোৱে, কাৰণ ছোৱালীজনীৰ বাপেক বিকলাংগ আৰু আৰ্থিকভাৱে বহুত দুৰ্বল। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ, যাতে এই তেওঁলোকক এটা খেলৰ ক্ষেত্ৰত যাবৰ কাৰণে যিবিলাক সমস্যাৰ এইখিনি সমাধান কৰে আৰু তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল যাতে আৰ্থিক অনুদানো তেখেতক প্ৰদান এটা কৰে, তাতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মই দেৱকান্ত ফুকন, বৰদবী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। এতিয়া যিগৰাকী ছোৱালীয়ে আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে, আমি তেওঁক ধন্যবাদ জনাইছোঁ। লগতে এই যিটো পৰিয়ালৰ পৰা তেওঁ গৈছে, এই পৰিয়ালটো অত্যন্ত দৰিদ্ৰ পৰিয়াল। ইয়াত যদি চৰকাৰেও আহি কোনোবা চাহি দেখিবলৈ পাব, মথাউৰি কাণত খুঁটা চাৰিটা বনাই পেলাই ঘৰ অকণ বনাই যেনে তেনে আছে। গতিকে যি কি নহওক, আৰু লগতে এটা মই চৰকাৰলৈ আহ্বান জনাব বিচাৰোঁ, আমাৰ এই পিছপৰা অঞ্চল যদিও ইয়াত যথেষ্ট প্ৰতিভাৱান লোক আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক খেল ধেমালি খেলিবৰ কাৰণে যাতে এখন উপযুক্ত খেলপথাৰ চৰকাৰী মাটি বৃহত্তৰ পৰিমাণে আছে, উপযুক্ত এখন খেলপথাৰ যাতে চৰকাৰে আমন্ত্ৰণ দিয়ে, সেইটোৱে মই চৰকাৰলৈ